তো এই বহি থকা গৰিলাটোকো টাটা বাই বাই দি মই ওলালোঁ মোৰ গন্তব্যস্থানলৈ। তো হেল্ল' নমস্কাৰ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ স্বাগতম জনাইছোঁ। তো চাওক নহয় কি ডাঙৰ এইটো গৰিলা বনাইছে। তো আজি মই যাই আছোঁ বৰনদী বন অভয়াৰণ্য। তো মোটামুটি আমাৰ ঘৰৰ পৰা 25 কিলোমিটাৰ মানৰ ওপৰতে হ'ব চাগে, বেছি দূৰ হ'ব। তো এইটো হৈছে আমাৰ বৰনদী, মানে নহয়, এইটো শুক্লাই নদী। তো এইফালে আমি এতিয়া মই যাই আছোঁ অকলে। তো বেছি দূৰ নহয়, 25 কিলোমিটাৰো বেছি হ'ব লাগে। তো যাই লওঁ। তো সেইকাৰণে অকলে বহি লৈছোঁ। তো ওপৰত আছে দৰ্জা এখন, খিৰিকী এইফালে কিবা কিবি আছে। তো সেইকাৰণে এতিয়া যাই আছোঁ লাহে। তো নদীটোত পানীয়ে নাই, চাওক ন, ইমান ডাঙৰ নদী, পানীয়ে নাই এইফালে। তো সেইকাৰণে লাহে যাই আছোঁ মই। তো বহুত দূৰ ৰাস্তা না, তো সেইকাৰণে মোটামুটি এতিয়া বাজিল 10:30 মান। তো যাই লওঁ, আৰু ঘৰতো একো ভাত পানী খাই অহাই নাই। তো আগত যাই পিনি কিবা এটা খাই ল'ম। তো এইফালে পাহাৰ ধুনীয়া একদম পৰিৱেশ আৰু। তো এতিয়া অকলে আৰু মন মাৰি পেলাই কি কৰিব আৰু, যাই আছোঁ আৰু ইমান দূৰ ৰাস্তা। তো সেইকাৰণে বলক যাই লওঁ। ঘৰত ভাত পানী খাই অহা নাই কাৰণে তো ইয়াতে চুম্মাকে বহি পিনি ৰুটি দুখন অৰ্ডাৰ দি দিলোঁ। তো এতিয়া অলপ টাইম বহি আছোঁ। তো ৰুটিৰ কাৰণে তো ৰুটি খাই পিনি যাই থাকিম। তো এতিয়া খোৱা আটাটো খোৱা নাই, কি পূৰা একদম মন মাৰি পূৰা মজাকৈ বহি পিনি চিংৰা মাৰি আছে। তো এইফালে পূৰা ৰুটিৰ কাৰণে বহি আছোঁ। তো ৰুটিকেইখন খাই লৈ পিনি যাই থাকিম আৰু। তো এইটো হৈছে শুক্লাই চক। তো এইখন গাড়ীখন ৰখাই থৈ দিছোঁ ইয়াতে। এইফালে নানা খানা পূৰা চিংৰা মাৰি আছে, গৰম চিংৰা চাটনিৰ লগত। এইটো ৰাস্তাই দি শুক্লাইৰ পৰা অলপমান ভিতৰত সোমাই আহিব লাগে। ইয়াৰ পৰা একদম চিধাই যাব লাগিব, কিমান বা দূৰ আৰু। লৈ লৈছোঁ ঘুগনি, লৈ ললোঁ, যাব লাগে। যাই যাব লাগে, পূৰা কম হয়। কি ৰাস্তা বাপৰে বাপ। গাছকেইডাল চাওক না, গাছকেইডাল কেনেকৈ হালা গাছ। চাইডত বাগান, কি পৰিৱেশ একদম একে চাইজৰে গাছ। বা বেলেগ গাছ, কিন্তু একদম একে চাইজৰে গাছ কেইডাল, অলপো মানে নাই। একে গাছ, একে চাইজত, ডেঞ্জাৰ আৰু একদম। চাওক না, একে চাইজতে হৈছে। এইফালে বাগান আছে, তামোল বাগান, চাহপাত বাগান। তো মই এতিয়া এইটো ৰাস্তাদি চিধাই যাই আছোঁ। তো বৰনদী হেডকোৱাৰ্টাৰ। তো কিমান বা দূৰ, কিবা জেগা, বলক চাই আহোঁগৈ। পূৰা একদম যাই থাকোঁ আৰু লাহে বেছি স্পীডো নাযাওঁ। কিমান বা দূৰ আৰু। তো লাহে যাই আছোঁ। এইফালে চব গাঁৱলীয়া পৰিৱেশ, পানী টেংকি। এতিয়া লাহে যাই থাকোঁ আৰু। তাতে যাই পেলাই দেখাম বাৰু ক'ত যাওঁ, কি কৰোঁ। চব তো এয়া হৈছে মানে কি আৰু, এইফালে এইটো চাইডে আপোনাৰ গোটেই একদম অৰণ্য। তো কাষে ৰাস্তাত। তো এইটো ৰাস্তা দি মই এতিয়া যাই আছোঁ দৰ্জা খিৰিকীখন লৈ পিনে। তো এইফালে চাওক না, এইখিনি গোটেই কাৰেণ্টৰ তাৰ দিয়া আছে, গোটেই একদম শ্বৰ্ট মাৰি আছে লাহে। তো মই ভালকৈ মানে ভিতৰত যাব নোৱাৰি বোলে, একদম পূৰা আপোনাৰ ভিতৰত যাবৰ কাৰণে একদিন আগতে আহি পিনে খবৰ দিব লাগিব, তেতিয়াহে ভিতৰত যাব পাৰি। তো এইফালে গোটেই একদম জংঘল। তো এইবিলাক হৈছে একদম কাৰেণ্টৰ তার। তো ইয়াতে বোলে আপোনাৰ গড়ৰ বাহিৰে চব আছে, হাতী, বাঘ, ভালুক। তো একদম চব আছে বোলে। তো এইয়া আমি ৰাস্তা দি আহি থাকোঁতে তো ময়ূৰ দুটা দেখা পাইছিলোঁ। তো কিন্তু কাষত যাই পোৱাৰ লগে ময়ূৰ দুটা উৰিয়ে গ'ল।
তো এয়া আমি আহি পোৱাৰ লগে লগে এয়া ময়ূৰ দুটা চব তাতে আমিও আহি পালোঁ তো ভালকৈ ভিডিঅ' কৰিবই নাপালোঁ তাৰমানে ময়ূৰ দুটাই ইয়াতে বাগানৰ মাজত সোমাই গ'ল তো দেখাই নাপালোঁ ভালকৈ তো কি হ'ব আৰু কপালটোৱে বেয়া হ'লেও মই দেখা পাইছোঁ কিন্তু আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু তো এতিয়া ইয়াৰ পৰা বাই বাই টাটা তো মই যাই থাকোঁ এতিয়া ঘৰৰ পিনে তো এয়া আহিছিল বৰনদী বন অভয়াৰণ্য তো ইয়াৰ চাইনবোৰ্ড মাৰা আছে বৰনদী বন্যপ্ৰাণী বন অঞ্চল ৰাজাগড় তো ইয়াতে আহিছিলোঁ তো ইয়াৰ পৰা এতিয়া যাওঁ টাটা বাই বাই তো চাৰিওফালে বাগানে বাগান তো ইয়াৰ পৰা এতিয়া যাই থাকোঁ লাহে লাহে ঘৰত তো আহিম আৰু কেতিয়াবাই তো ভালেই লাগিল প্লেচটো কিন্তু ভিতৰত যাব গ'লে আৰু বেছি ভাল লাগিল হয় তো ইয়াৰ পৰা মই এতিয়া যাই থাকোঁ চাওক ৰাস্তা চাওক না কি বেয়া একদম